গুড মৰ্নিং গাইজ, আশা কৰোঁ আপোনালোক চবেই ভালে আছে আৰু আমিও আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। তো আজি মই আপোনালোকৰ ওচৰত এখন নতুন যিটো গাড়ীত বিশেষকৈ আপোনাৰ BS6 মডেলত যিবিলাক প্ৰব্লেম আহি আছে সেই প্ৰব্লেমৰ ওপৰত ভিডিঅ' এটা বনাইছোঁ। আৰু সেই প্ৰব্লেমটো ক'ৰ পৰা হয়, কি হয়, সেইটো আপোনালোকৰ ওচৰত মই ভিডিঅ'ৰ আকাৰে দেখুৱাম। আপোনালোকে সময় পালে বা বস্তুটো চাব। ভিডিঅ'টো চালে আপোনালোকৰ লাভ হ'ব বা কিছু কথা জানিব পাৰিব। তো কিহৰ কাৰণে মোৰ গাড়ীটো চেল্ফ ষ্টাৰ্ট নহয়। তো BS6 মডেলৰ আপোনাৰ যিটো ECG কইল আছে, আমি মেগনেট কইল বুলি কওঁ। মেগনেট কইলটোত যদি আপোনাৰ যিটো মেগনেট আছে, মেগনেটত যদি মাটি সোমাই যায় তেতিয়াহ'লে আপোনাৰ এই যিটো চেল্ফ ষ্টাৰ্টিং প্ৰব্লেম এইটো হয়। চেল্ফত আপোনাৰ ষ্টাৰ্ট নহ'ব গাড়ীটো। চেল্ফ মাৰিলে মেগনেট নুঘূৰিব। আৰু সেইটো কি কাৰণ হয়, যিটো এই ভিতৰত আপুনি চাব, মই দেখুৱাই দি আছোঁ। এইটো ভিতৰত মেগনেটৰ ভিতৰত বহুখিনি মাটি জমা হৈছে। এইটো চাব, এইবিলাক মাটি। এই মাটিটো যেতিয়া জমা হয়, ইয়াৰ মেগনেটটো কইল প্লেটৰ ওপৰত ঘূৰিলে ই কাৰেণ্ট ছাপ্লাই হ'ব নোৱাৰে। সেই গতিকে আপোনাৰ চেল্ফ ষ্টাৰ্ট নহয়। আৰু আপোনালোকৰ গাড়ীত যদি এনেকুৱা প্ৰব্লেম আছে বা প্ৰব্লেম পাইছে, তেতিয়া আপোনালোকে ভয় কৰিব নালাগে। আপোনালোকে ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰত যাব বা মেকানিক ভাইসকলে যদি চাই আছে, তেওঁলোকে ইমান ভয় খাব নালাগে। BS6ৰ গাড়ী বহুত ডাঙৰ বেমাৰ হ'ল বুলি কেনে চেল্ফ ষ্টাৰ্ট হোৱা নাই, বেটাৰী চাব লাগিব, কিবা চাব লাগিব, এইটো নালাগে। ডাইৰেক্ট আপোনালোকে কি কৰিব, মেগনেটটো খুলিব। মেগনেট খুলি মেগনেটৰ ভিতৰত চাব, পূৰা ধূলি জমা হৈ থাকিব। আৰু ধূলিটো আপোনালোকে চাফা কৰি দিব। আৰু যিটো কইল প্লেট আছে, এইটো ড্ৰাই ব্ৰাছ, শুকুনা ব্ৰাছেৰে এইটো চাফা কৰি দিব। এইটো পেট্ৰল নলগাব, কোনো কাৰণত মেগনেট কইলত পেট্ৰল বা সেনেকুৱা অইলজাতীয় বস্তু নলগাব। লগালে কইল প্লেটটো বেয়া হ'ব। তো এইখিনি কৰিলে আপোনালোকৰ যিটো চেল্ফ ষ্টাৰ্টিং প্ৰব্লেম, এইটো ছল্ভ হ'ব আৰু ভাল হৈ যাব এইটো। তো আজি মই এই ভিডিঅ'টো আপোনালোকৰ ওচৰত এইকাৰণে আনিলোঁ, কাৰণ আজিকালি গাড়ী বিশেষকৈ আপোনাৰ চেল্ফ ষ্টাৰ্টিং প্ৰব্লেম হয়। গাড়ীখন যাই থকা অৱস্থাত ৰানিঙত বন্ধ হৈ যায়। এনেকুৱা বহুত আমি প্ৰব্লেম ফেচ কৰি আছোঁ। তো এনেকুৱা প্ৰব্লেম পালে আপোনালোকে এইটো কাম কৰিব। আৰু যদি গ্ৰাহকে বা কাষ্টমাৰে এইটো ফেচ কৰে, তেতিয়াহ'লে আপোনালোকে মেকানিকৰ ওচৰত যাই ক'ব, মেগনেট কইলটো চাফা কৰি দিয়ক। তাৰ মাজতে প্ৰশ্ন এটা উঠিব যে মেগনেট কইলৰ ভিতৰত ধূলি কেনেকৈ আহে। তো কি হয়, মেগনেট কইলটো ঠাণ্ডা ৰাখিবৰ কাৰণে মেগনেটে বাহিৰৰ পৰা এয়াৰ টানি আনে, হাৱা এটা টানি আনে। এই হাৱাৰ লগত ধূলিবিলাক মেগনেটত সোমাই যায়। সেইটো বস্তু জমা হয়, আজি অলপ কালি অলপ, এনেকৈ হৈ বস্তুটো ডাঙৰ হৈ যায়। আৰু ডাঙৰ হ'লে যিটো মেগনেট আৰু তাতে চুম্বকৰ যিটো আকৰ্ষণ আছে, সেই চুম্বকৰ আকৰ্ষণটো নোহোৱা হৈ যায়। তেতিয়া আপোনাৰ চেল্ফ ষ্টাৰ্টিং প্ৰব্লেম হয়। আজিৰ ভিডিঅ'টো এইখিনিতে এৰিছোঁ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আজিলৈ এৰিছোঁ, বাই বাই।